ৰাষ্ট্ৰীয় স্তৰৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী মায়েংক খাৰ্গে ডাঙৰীয়াও অসমত কি কাৰণে ছেমিকণ্ডাক্টৰ হ'ব লাগে বুলি বিগত দিনত কেইবাবাৰো তেওঁৰ মনোভাৱ ব্যক্ত কৰিছে। অসমত টেলেণ্ট নাই বুলি কৈছে, কিন্তু অসমত ছেমিকণ্ডাক্টৰে যে এটা নতুন দিগন্তৰ সূচনা কৰিব, নতুন প্ৰজন্মৰ মাজত আশাৰ এটা বাৰ্তা ইতিমধ্যে লৈ আনিছে, এই কথা স্পষ্ট। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে ছেমিকণ্ডাক্টৰৰ সমান্তৰালভাৱে ইলেক্ট্ৰনিক্স ক্ষেত্ৰখনত আৰু নতুন নতুন উদ্যোগ স্থাপন কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ তৰফৰ পৰা প্ৰয়াস কৰা হৈছে। আৰু খুব কম দিনৰ ভিতৰতে ছেমিকণ্ডাক্টৰৰ দৰে এটা বৃহৎ উদ্যোগো অসমলৈ আহি আছে। ৰাইজক পৰৱৰ্তী সময়ত এই বিষয়ে আমি অৱগত কৰিম। কাৰণ যিসমূহ এজেণ্ডাৰে এইবাৰ বিধানসভা পৰিচালিত হৈছে, প্ৰত্যেকটো বিষয়ে বৃহত্তৰ অসমত বসবাস কৰা 3,30,00,000 মানুহৰ হিতৰ কাৰণে লোৱা বিষয়। আৰু এই বিষয়সমূহ যেতিয়াই লৈ অনা যায়, তেতিয়াই কংগ্ৰেছকে ধৰি অন্যান্য যি দুই এটা ৰাজনৈতিক দল আছে, তেওঁলোকে জানে যে বিজেপিয়ে জনসাধাৰণৰ সেৱাৰ কাৰণে কৰা এই কামে তেওঁলোকক ৰাজনৈতিকভাৱে বিপদত পেলাব, আৰু সেইকাৰণে যিকোনো এটা বিষয় উত্থাপন হোৱাৰ লগে লগে তেওঁলোকে উপোজ কৰিবলৈ আৰম্ভ কৰে। যোৱাকালিও ইভিন অখিল গগৈ ডাঙৰীয়াই যেতিয়াই চাহ বাগিচাত বসবাস কৰা আমাৰ ককাই ভাই বাই ভনীসকলক মাটি পট্টা দিয়াৰ বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্য ৰাখি আছিল, সেই সময়তো তেওঁ বিধি পথালি দিছে। আচলতে তেওঁলোকে চাহ বাগিচা জনসাধাৰণক ভূমি অধিকাৰ দিয়াটো বিচৰা নাই। গতিকে তেওঁলোকে যাতে বিধানসভাত পাছ নহয়, হুলস্থলীয়া পৰিৱেশ হয়, বিধানসভা এডজন হয়, তাৰ কাৰণে পৰিকল্পনা কৰিছে। গতিকে আমি এগ্ৰেছিভলি কাম কৰিম। যোৱা দিনবিলাকত যেনেধৰণে আজি সকলো ক্ষেত্ৰত আমাৰ চৰকাৰখনে কাম কৰি গৈছে, এই ক্ষেত্ৰত জনসাধাৰণক সেৱা কৰাৰ যিটো আমাৰ উদ্দেশ্য, সেই উদ্দেশ্যে আমি এগ্ৰেছিভলি আগন্তুক দিনতো কাম কৰি যাম। আজিও কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক আজি উত্থাপন হ'ব। আজি 6 জনজাতিকৰণৰ এই বিষয়টো আজি খন্তেক সময়ৰ পিছতে বিধানসভাৰ মজিয়ালৈ আহিব। অসমৰ যিসমূহ প্ৰভিন্সিয়েলাইজ স্কুল আছে, কলেজ আছে, এইসমূহ প্ৰাদেশিকৰণৰ প্ৰাদেশিকৰণৰ বিলো ইয়ালৈ আহিব। গতিকে সেইসমূহ হ'লে ডেফিনেটলি অসমৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীক ছাপোৰ্ট কৰিবই। গতিকে আমাক ৰাজনৈতিকভাৱে উত্থান দেখি বিৰোধী পক্ষে বিধানসভাৰ মজিয়াত তেনেধৰণৰ আচৰণ কৰিছে, আৰু এগ্ৰেছিভলি আমি অসমৰ ৰাইজৰ কাৰণে কাম কৰি যাম। তেনেকুৱাটো কথা নহয়। বিধানসভা নীতি নিয়ম অনুসৰি পৰিচালিত হয়। গতিকে যি নীতি নিয়ম অনুসৰি পৰিচালিত হ'বৰ কাৰণে যিমান সময় ধাৰ্য কৰা যায়, তেনেধৰণে এলটমেণ্ট হয়। BSC মিটিঙত এই কথা বতৰাবিলাক বিৰোধীৰ উপস্থিতিতে সিদ্ধান্ত হয়। গতিকে তেওঁলোকৰ যিবিলাক কথা বতৰা, এইবিলাক ভিত্তিহীন কথা।